নমস্কাৰ সকলোকে। আজি শাওণ মাহৰ প্ৰথম সোমবাৰ বুলি ৰাতিপুৱা শুই উঠিয়ে মহাভৈৰৱ মন্দিৰলৈ গ'লোঁ আৰু গৈ পায়ে প্ৰথমতে চাকি জ্বলাই লৈছোঁ। ধূপ চাকি জ্বলাই এতিয়া মন্দিৰৰ ভিতৰত সেৱা ল'বৰ বাবে লাইনলৈ আহিছোঁ। ৰাতিপুৱাই আহিছিলোঁ কাৰণ মানুহ অলপ কম থাকিব বুলি ভাবিছিলোঁ, যদিও মানুহ বহুত। ৰাতিপুৱা প্ৰায় 6:30মান বাজিছে এতিয়া আৰু মানুহ ইমান বেছি আছিলে। লাইনত প্ৰায় আধা ঘণ্টামান ৰোৱাৰ পাছত কিবাকৈ বাবাৰ আশীৰ্বাদ ল'লোঁ। মানুহৰ ভিৰ আছিলে যদিও বাবাৰ আশীৰ্বাদটো লৈ মনটো বহুত বেছি শান্তি লাগিলে আজি। আৰু এয়া ওলাই আহি এতিয়া অকণমান এনেই ভিডিঅ' কৰিছোঁ আৰু ফটো উঠিছোঁ। আপোনালোকে বাৰু আজি শাওণ মাহৰ প্ৰথম সোমবাৰ বুলি ক'ৰ মন্দিৰ দৰ্শন কৰিলে মোক জনাবচোন কমেণ্টত। আৰু এতিয়া আমি ঘৰলৈ যাবলৈ আহিলোঁ। নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।